আসামিজ ব্লগাৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিজন শিক্ষাগুৰুক পোনপ্ৰথমে মই মোৰ নমস্কাৰ জনাইছোঁ। তেওঁলোক ভালে থাকক, সুস্থ থাকক, সেইটোৱে কামনা কৰিছোঁ। আজিৰ ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে বিষয়টো কি। এতিয়া বিষয়টো হৈছে প্ৰাধিকৰণ প্ৰক্ৰিয়া আৰু গুৰুদক্ষিণা প্ৰক্ৰিয়া। তো যিহেতু বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হৈ আছে, এই বিধানসভা বাজেট অধিৱেশনত এই বিষয় দুটাক লৈ কি কেনেদৰে প্ৰশ্ন উত্থাপন হৈছে বা এই বিষয় দুটাক লৈ কি কেনেদৰে কাৰ্যকৰী কৰাৰ কথা কৈছে, আজি এই সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। কথাখিনি যুক্তিপূৰ্ণ হয় নহয়, যুক্তিসংগত হয় নহয়, আপোনালোকে সেইটো লিখিবলৈ নাপাহৰিব। আৰু মই এতিয়া এই বিষয় দুটাৰ ওপৰত আজি কেইদিনমানৰ আগত উত্থাপন কৰিছিলোঁ আৰু বিষয়টো মই কৈছিলোঁ যে আপোনালোকৰ অতি সোনকালে এই মাহৰ ভিতৰতে অৰ্থাৎ আগন্তুক সময়ত অতি সোনকালে ভাল খবৰ ওলাব। আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে বিধানসভা বাজেট অধিৱেশনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া, যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে তেওঁলোকক PMS পৰ্টেলৰ যোগেদি যি তেনেদৰে তেওঁলোকক সেইখিনি প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ বাবে সেইখিনি আমি আবেদন কৰিবৰ বাবে অনুৰোধ কৰিছিলোঁ, তেওঁলোকে আবেদন কৰিলে। আৰু এতিয়া এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াখিনি অতি সোনকালে কাৰ্যকৰী কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভা বাজেট অধিৱেশনত অনুষ্ঠিত হোৱাত সেইখিনি তেওঁ মন্তব্য কৰিলে। এতিয়া কথাটো হ'ল কি, বিধানসভা বাজেট অধিৱেশনত যিহেতু তেওঁ মন্তব্য কৰিলে, এতিয়া এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়াটো কাৰ্যকৰী অতি সোনকালে কৰিব লাগে আৰু কৰিব এইকাৰণে লাগিব যে যদি এই প্ৰক্ৰিয়াটো 2031 ফালে লাহেকৈ ক্ৰমান্বয়ে অৰ্থাৎ এই চৰকাৰ শেষৰ বছৰ ফালে গুচি যায়, তেনেহ'লে বহুতো শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব। বহুতো শিক্ষাগুৰুৰ অৱস্থা এতিয়া আমি গম পাই যে কেনেকুৱা ধৰণৰ হৈ আছে, কাৰোবাৰ এবছৰ আছে, কোনোবা দুবছৰ আছে। তো এই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি হ'ব আমি ভাবি চোৱা উচিত। আৰু সেইবাবে এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত কৈছে যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অতি সোনকালে কৰা হ'ব। এই বিষয়টোক লৈ বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু এই কামখিনি আমি সোনকালে কৰিবই লাগিব। কাৰণ কেলৈ তেওঁলোকৰ সেইটো শিক্ষাগুৰুসকলৰ প্ৰাপ্য অধিকাৰ বা তেওঁলোকে সেইটো পাব লাগে। আজি বছৰ ধৰি তেওঁলোকে বিনা বেতনে শিক্ষকতা কৰি আছে। যদি অৱশেষত এই প্ৰক্ৰিয়াটো যদি আওতাত তেওঁলোকে নপৰে, অৱশেষত কি হ'বগৈ? অতি সোনকালে নিশ্চয় কৰিব লাগে। ভাল খবৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত। আৰু ইয়াৰ সমান্তৰালকৈ গুৰুদক্ষিণা, এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভা বাজেট অধিৱেশনত অনুষ্ঠিত হৈ থাকোঁতে তেওঁ শিক্ষা বিষয়টো যেতিয়া নেকি উত্থাপন হৈছে, এই বিষয়টো তেতিয়া উত্থাপন হওঁতে তেওঁ মন্তব্য কৰিছে যে গুৰুদক্ষিণা আঁচনিত প্ৰায় 15,000 শিক্ষকে শিক্ষাগুৰুৱে আবেদন কৰিছে। তো 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে। তেওঁ এইটো কথা কৈছে যে 2013 চনত 2021 বা যি যেনেদৰে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ আওতাত নপৰি যিসকল শিক্ষাগুৰু বাদ পৰি গ'ল, তেওঁলোকে প্ৰায় এতিয়া সেইখিনি আবেদন কৰিবলৈ আমি অনুৰোধ কৰিছিলোঁ। এই যি গুৰুদক্ষিণাৰ বাবে এতিয়া প্ৰায় 15,000 শিক্ষাগুৰুসকলে আবেদন কৰিছে। আমি সকলোখিনি আগন্তুক সময়ত চালি জাৰি চাই সেইখিনি কাৰ্যকৰী কৰিম। ঠিক আছে, এইখিনি অতি সোনকালে কাৰ্যকৰী কৰিব। কথাটো হ'ল কি, আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ এইটো খবৰ যে এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক, এই বিষয়টো এটা গুৰুত্ব সহকাৰে লোৱাটো এইটো উচিত যে 2013 চনত যিসকল শিক্ষাগুৰুৰ কথা কৈ আছে বাদ পৰি গ'ল বুলি, কিন্তু এনেকুৱা এটা বিষয়ো আছে, মই সেইখিনি যিহেতু মই নিজে দেখিছোঁ, শিক্ষাগুৰুসকল আছে 2013 চনত যেতিয়া নেকি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলে, তেতিয়া এনে শিক্ষাগুৰুসকলো আছে কোনোবাই এমাহ দুমাহ পাই অৱসৰ গ্ৰহণ কৰিলে, 2-3 মাহ। তেওঁলোকৰ অৱস্থাটো কি বৰ্তমান সময়ত আজি সেইখিনি বুজি উঠা উচিত। এই বিষয়টো এইটো ক'লে নহ'ব যে যিসকল বাদ পৰিছিলে তেওঁলোকক দিয়া হ'ব বুলি, আৰ্থিকভাৱে সাহায্য বহুতখিনি চালি জাৰি চায়। তো তেওঁলোকক কি কাৰণে দিয়া হ'ব যে বিনা বেতনে তেওঁলোকে বহুত বছৰ শিক্ষকতা কৰিলে, তেওঁলোকক আৰ্থিকভাৱে এটা সহায় কৰা হ'ব এই আঁচনিৰ জৰিয়তে। তেওঁলোকে যাতে এই বৃদ্ধ বয়সত কি হয়, নিজৰ স্বাস্থ্যৰ বাবে বা স্বাস্থ্যৰ যত্ন ল'বৰ বাবে বা নিজৰ কিবা এটা অসুবিধা হ'লে, দৰৱ পাতি কিবা কিনিব লগা হ'লে তেওঁলোকে সেইখিনি পায়, এই উদ্দেশ্যেৰে দিয়া হ'ব। এই উদ্দেশ্যটো বা এই আঁচনিখন ৰূপায়ণ কৰাটো সেইখিনি আদৰণীয় পদক্ষেপ, সেইখিনি আমি আদৰি লৈছোঁ। কথাটো হ'ল কি, এই শিক্ষাগুৰুসকলৰ কি হ'ব? তেওঁলোকেতো আবেদন কৰিছে, এমাহ দুমাহ পায়। এই শিক্ষাগুৰুসকলকো যাতে এই আওতাৰ পৰা বঞ্চিত নকৰে, এই শিক্ষাগুৰুসকলকো যাতে সাঙুৰি লয়। কাৰণ এই আঁচনিখনৰ মূল উদ্দেশ্যটো হৈছে যে আৰ্থিকভাৱে তেওঁলোকক সহায় কৰাটো। কাৰণ কেলৈ 2013 চনত যেতিয়া নেকি তেওঁলোকে প্ৰাদেশিকৰণ আওতাত আহিলেই বুলিয়ে যে এইটো নহয় যে তেওঁলোকে আজি লাখ লাখ টকা পায়। কোনোবাই এমাহ দুমাহৰ দৰমহা পালে, কোনোবাই 30-40 হাজাৰ টকা পালে, কিন্তু তেওঁলোকৰ আজি অৱস্থাটো কি? তেওঁলোকো একেই শিক্ষাগুৰু যি নেকি বছৰ ধৰি, কোনোবাই 20 বছৰ, কোনোবাই 30 বছৰ শিক্ষকতা কৰিলে। তো এইটো বিষয়টো কিন্তু এতিয়ালৈকে উত্থাপন হোৱা নাই বিধানসভা বাজেট অধিৱেশনত। হয়তো কোনোবাই অৱগত নহ'বও পাৰে বিষয়টো, কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়া বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়খিনি গভীৰভাৱে চিন্তা কৰি এই বিষয়টোক আগন্তুক সময়ত কাৰ্যকৰী কৰোঁতে অলপ তেওঁলোকে বিবেচনা কৰি কিন্তু এই পদক্ষেপসমূহ লোৱা উচিত। আৰু বিশেষকৈ মই এটাই ক'ম যে হয় চাওক, সকলোখিনি চাওক, 15,000 এইখিনি আবেদন হৈছে, আবেদনখিনি ভালকৈ নিকাভাৱে পৰীক্ষা কৰক হয় নহয়। এটা কথা মোৰ ফালৰ পৰা মই ক'বলৈ গ'লে, কাৰণ কেলৈতো শিক্ষক
যিহেতু শিক্ষকসকলক কোৱা হৈছিল আৰু বিনা কোনোবা এজন শিক্ষকেতো আবেদন কৰি দিয়া নাই তাত সকলোখিনি তেওঁলোকৰ ডাইচ কোড চাই পিনি বা তেওঁলোকৰ শিক্ষাগত অৰ্হতা চাই পিনি ক'ত কেনেদৰে কৰিছিলে সকলোখিনি চাই যদি মোৰ মতে যদি 15,000 ভিতৰত আবেদন কৰা আছে তেনেহ'লে সকলোখিনি শিক্ষাগুৰুকে যদি কিবা এটা আৰ্থিকভাৱে দি দিয়ে কিন্তু বেয়া নহয় মোৰ মতে মই মোক ক'বলৈ গ'লে মোৰ দিশৰ পৰা কাৰণ কেলৈ এই সমস্যাটোৱে যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী বোধে একেবাৰে নিশেষ কৰি পেলোৱা কথা কৈছে যে এই বিষয়টো যাতে আগন্তুক সময়লৈ নাথাকে শেষ কৰি পেলোৱা কথা কৈছিলে তো যদি এই শিক্ষাগুৰুসকল প্ৰকৃততে 15,000 মান শিক্ষাগুৰু আছে তেনেহ'লে এই বিষয়টো একেবাৰে নাইকিয়া কৰি দিবৰ বাবে এই শিক্ষাগুৰুসকলক সকলোকে সাঙুৰি ল'লে নিশ্চয় ভাল হ'ব বাৰু যি কি নহওক সেইটো আগন্তুক আপোনালোকৰ মতামত কাৰণ কেলৈ সেইখিনি আপোনালোকে কি কেনেদৰে বিবেচনা কৰি চাই সেইটো আপোনালোকৰ কথা কিন্তু 2013 চনৰ শিক্ষাগুৰুসকলৰ কথা মই এইটো ক'লোঁ আপোনালোকে হয়তো এইখিনি কাৰ্যকৰী কৰিব সময়ত অতি গুৰুত্ব সহকাৰে চায় তো এইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটো যিসকল আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু কথাখিনি যুক্তিপূৰ্ণ হয় নে নহয় কমেণ্টত লিখিবলৈ জনাবলৈ নাপাহৰিব আপোনালোকে আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হ'লে বাই